নমস্কাৰ, মই শ্ৰী পাৰ্থ হাজৰিকা, ভাৰপ্ৰাপ্ত অধ্যক্ষ বকুলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। এইবাৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেৰ মূল থিমটো হৈছে এণ্ডিং প্লাষ্টিক পলিউশ্যন, অৰ্থাৎ প্লাষ্টিক প্ৰদূষণ নিৰ্মূল কৰা। এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ হোষ্ট কাউণ্ট্ৰি হ'ল ৰিপাব্লিক অৱ কোৰিয়া। বিশ্ব পৰিৱেশ দিৱসটো ৰাষ্ট্ৰসংঘৰ ইউএনৰ দ্বাৰা পৰিচালিত এটা বৃহৎ অনুষ্ঠান। এইবাৰ আমি বকুলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৰাষ্ট্ৰসংঘৰ দ্বাৰা পৰিচালিত ইউনাইটেড নেশ্যন এনভাইৰনমেণ্ট প্ৰগ্ৰামৰ লগত সংযুক্ত হৈ বিশ্ব পৰিৱেশ দিৱসটো পালন কৰিবৰ বাবে এটা পদক্ষেপ হাতত লৈছোঁ। আমাৰ ইভেণ্টটোৰ নাম দিয়া হৈছে বিট প্লাষ্টিক পলিউশ্যন, অৰ্থাৎ প্লাষ্টিক প্ৰদূষণক পৰাভূত কৰা। এই পদক্ষেপটো ল'বৰ বাবে আমি ৰাষ্ট্ৰসংঘৰ ইউনিপ প্ৰগ্ৰামৰ লগত, অৰ্থাৎ ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰামৰ লগত অনলাইন যোগাযোগ কৰি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেৰ গ্ল'বেল এক্টিভিটি মেপত আমাৰ বিদ্যালয়ৰ নাম সন্নিৱিষ্ট কৰিছোঁ। আমি জনালৈকে পৃথিৱীৰ প্ৰায় 1500ৰো অধিক সংগঠন এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। তাৰে ভিতৰত আমাৰ বকুলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নাম সন্নিৱিষ্ট কৰি মই সঁচাকৈ বহুত গৌৰৱান্বিত। প্লাষ্টিক প্ৰদূষণে আমাৰ পৃথিৱীখনক চাৰিওফালৰ পৰা এনেভাৱে আগুৰি ধৰিছে যে আৰু কিছুদিনলৈ এই ধাৰা অব্যাহত থাকিলে আমাৰ পৃথিৱীখন জীৱকুলৰ বাবে নিৰাপদ হৈ নাথাকিব। আমি সুস্থভাৱে জীৱন নিৰ্বাহ কৰিব নোৱাৰিম। বৰ্তমান সাগৰ মহাসাগৰৰ পৰা পৃথিৱীৰ উচ্চতম শৃংগলৈকে প্লাষ্টিকৰ দপদপনি। সেয়েহে আমি এইবাৰ পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ে 4টা এক্টিভিটি কৰিবলৈ মনস্থ কৰিছোঁ। নম্বৰ 1, ক্লিনিং প্লাষ্টিক প্ৰডাক্ট, অৰ্থাৎ প্লাষ্টিকৰ দ্বাৰা তৈয়াৰী সামগ্ৰীৰ চাফাই। নম্বৰ 2, কমিউনিটি এৱাৰনেছ, জনসাধাৰণক প্লাষ্টিক প্ৰদূষণৰ বাবে জাগ্ৰত কৰা। নম্বৰ 3, এফৰেষ্টেশ্যন, অৰ্থাৎ বৃক্ষৰোপণ। আৰু নম্বৰ 4, এক্সিবিশ্যন, অৰ্থাৎ পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এক প্ৰদৰ্শনী। প্লাষ্টিক প্ৰদূষণে আমাক বিভিন্ন দিশত ক্ষতিসাধন কৰিছে। প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে কেনেদৰে আমি যুদ্ধখন আগুৱাই নিব লাগিব আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত কেনেদৰে ইয়াৰ বিৰুদ্ধে কেনেধৰণৰ কাৰ্যসূচী লোৱা হৈছে তাৰ বিষয়ে জনাবলৈ ৰাষ্ট্ৰসংঘই GPML নামৰ এখনি ৱেবনাৰ যোৱা 29/5/2025 তাৰিখে সন্ধিয়া 5:30 পৰা 7 বজালৈকে অনুষ্ঠিত কৰিছিল। মই এই ৱেবনাৰত অংশগ্ৰহণ কৰিছিলোঁ আৰু প্লাষ্টিক প্ৰদূষণৰ ভয়াৱহতা বাৰুকৈ উপলব্ধি কৰিছোঁ। GPML মানে হ'ল গ্ল'বেল পাৰ্টনাৰশ্বিপ অন প্লাষ্টিক পলিউশ্যন এণ্ড মেৰাইন লিটাৰ। বৰ্তমান ইয়াক গ্ল'বেল প্লাষ্টিক হাব বুলি জনা যায়। ইট ইজ এ ডিজিটেল প্লেটফৰ্ম ডিজাইন টু কেটালাইজ কালেক্টিভ গ্ল'বেল একশ্যন টুৱাৰ্ডছ এণ্ডিং প্লাষ্টিক পলিউশ্যন, অৰ্থাৎ ই এখন মঞ্চ সমগ্ৰ বিশ্বই একত্ৰিতভাৱে প্লাষ্টিক প্ৰদূষণ নিৰ্মূল কৰিবৰ বাবে গঠন কৰা এখন মঞ্চ। অহা 5 জুন তাৰিখে ৰাতিপুৱা 8 বজাত আমি আমাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলে এটা বকুলাঘাটত ৰেলী উলিয়াম। এই ৰেলীৰ সদস্যসকল বিভিন্ন ভাগত ভাগ হৈ যাব। এটা দল আমাৰ বিদ্যালয়ৰ পৰা বকুলীয়া চিভিল হস্পিটেল অভিমুখে যাব আৰু এটা দল বকুলীয়া বজাৰৰ ফালে যাব। বকুলীয়া চাৰিআলিত দলটো 3টা ভাগত বিভক্ত হ'ব। এটা দল বালিজান গাঁৱৰ ফালে আৰু এটা দল আতি গাঁৱৰ ফালে আৰু এটা দল বকুলীয়া থানা অভিমুখে যাত্ৰা কৰিব। এই দলটো কলনী তিনিআলিত আকৌ 2টা ভাগত বিভক্ত হ'ব। এটা দল কাৰ্বি বজাৰৰ ফালে আৰু এটা দল বকুলীয়া থানাৰ ফালে অগ্ৰসৰ হ'ব। এই দলসমূহে যিবোৰ ঠাইলৈ যাব তাত পৰি থকা প্লাষ্টিকৰ পেলনীয়া সামগ্ৰীসমূহ বস্তাত ভৰাই আমাৰ বিদ্যালয়লৈ লৈ আহিব। কাৰণ এই প্লাষ্টিকবোৰ আমাৰ বাবে বহুত ক্ষতিকাৰক। প্লাষ্টিকবোৰ বায়'ডিগ্ৰেডেবল নহয়, জৈৱিকভাৱে ইহঁতক ধ্বংস কৰিব নোৱাৰি। মাটিত পুতি থ'লেও ইহঁত ধ্বংস নহয়, ডিকম্প'জ নহয়। ওলোটাই মাটি খাই ইহঁতে ধ্বংস কৰি দিয়ে। প্লাষ্টিকে মাটিৰ উৰ্বৰা গুণ নাইকিয়া কৰি পেলাই, ফলত খেতি বাতিৰ বাবে অনুপযোগী হৈ পৰে। মাটিৰ উৎপাদন ক্ষমতা হ্ৰাস কৰি পেলাই। সেই